আটাইতকৈ বেছিকৈ জানো বা অসমৰ মানুহে আটাইতকৈ বেছিকৈ জানে দুটা কথাৰ কাৰণে। এটা হ'ল যে ইয়াৰ মুগাৰ উৎপাদন, হয়নে? ইয়াৰ মুগাৰ উৎপাদন। আৰু ২ নম্বৰ, কিন্তু মোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয়, সেইটো হ'ল যে ঢকুৱাখানাৰ মানুহৰ মৰমৰ কাৰণে। সঁচাকৈ ক'বলৈ গ'লে মই কটন কলেজত যেতিয়া পঢ়ি আছিলোঁ, মোৰ আটাইতকৈ ওচৰৰ বন্ধুকেইজন, মোৰ প্ৰাণৰ বন্ধুকেইজন ঢকুৱাখানাৰ আছে। কাৰণ ঢকুৱাখানাৰ পৰা যোৱা ল'ৰাবিলাকৰ ইমান ধুনীয়া আন্তৰিকতা থাকে, ইমান সহজ সৰল ল'ৰা ইয়াৰ পৰা কটন কলেজ বা অন্য ঠাইত পঢ়িবলৈ যায় যে ঢকুৱাখানা বুলি ক'লে সেইকাৰণে আমাৰ কাৰণে এটা সাংঘাতিক ধৰণৰ এটা এক্সাইটমেণ্ট, উত্তেজনা থাকে। ঢকুৱাখানাৰ মানুহ বুলি ক'লে মনটো ভাল লাগে। আৰু তৃতীয় কাৰণটো আছিলে, আমাৰ দেখা কালত ঢকুৱাখানাক ভাল পোৱা তৃতীয় কাৰণটো আছিলে ডেফিনেটলি হোমেন বৰগোহাঁই ডাঙৰীয়া। হোমেন বৰগোহাঁই ঢকুৱাখানাৰ বিষয়ে যিবিলাক কথা কৈছিলে, সেই কথাবিলাক পঢ়ি আমাৰ এনেকুৱা অনুভৱ হয় যে ঢকুৱাখানাত আমি নিজে আহোঁ, নিজে থাকোঁ, এনেকে অনুভৱ হয়। আৰু চাগে চতুৰ্থতে যিটো ঢকুৱাখানাৰ আটাইতকৈ আকৰ্ষণীয় বস্তু, সেইটো হ'ল নিশ্চয় ফাটক বিহু, নহয় জানো? ফাটক বিহু। গতিকে মই ঢকুৱাখানা সম্পৰ্কে 4টা কথা ক'লোঁ, 4টা মৰম লগা, মোৰ জীৱনৰ মৰম লগা কথা ক'লোঁ। এটা হ'ল মুগাৰ উৎপাদন, যিটো আজিকালি লাহে লাহে কমি আহিছে, হয়নে? মই অলপ আগতে কৈ আছিলোঁ যে ঢকুৱাখানালৈ আহিলে এটাই ভাল লাগে যে ইয়াত বৰ ধুনীয়া ধুনীয়া গামোচা দিয়ে। গামোচাবিলাক আমাৰ মহিলাসকলে নিজে হাতেৰে কয়, আৰু কেতিয়াবা মুগাৰ গামোচা, নহ'লে বা টচৰ গামোচা, বা নহ'লে খুব ধুনীয়া মানে আমাৰ কটনৰ সূতাৰ গামোচা দিয়ে। সাধাৰণতে আজিকালি মিটিংবিলাকত কি গামোচা দিয়ে আপোনালোকে চাবচোন, একেবাৰে মানে প্লাষ্টিকৰ গামোচা, যিবিলাক গামোচা নহয় মানে। গামোচা যদি কওঁ তেতিয়াহ'লে গা মুচিবই নোৱাৰি, চকুৰে প্লাষ্টিকৰ, হয়নে? আৰু বাহিৰৰ মেচিনৰ পৰা বনাই অনা কিছুমান বস্তু দিয়ে। কিন্তু ঢকুৱাখানালৈ আহিলে সদায় মৰম লগা এখন গামোচা দিয়ে, যিখন গামোচা সদায় নিজৰ ঘৰত আপোন টোকালিকে ৰাখিব বুলি মন যায়। এতিয়া মই কেইটামান ৰাজহুৱা কথা আপোনালোকৰ লগত পাতিম। ৰাজহুৱা কথাকেইটা পতাৰ আগতে মই আপোনালোকক এটা কথা সুধি ল'ব খুজিছোঁ যে আপোনালোকেতো সকলোৱে জানে যে মই জেইলৰ পৰা ইলেকশ্যনত উঠিছিলোঁ, জানে নহয় জানো? চবেই জানে। জেইলৰ পৰা ইলেকশ্যনত উঠাৰ আগতে মই কেৱল আৰু কেৱল গোটেই জীৱনটোত আটাইতকৈ বেছি যিটো কাম কৰিছিলোঁ সেইটো আছিলে আন্দোলন, হয়নে? মই আন্দোলনৰ জৰিয়তে অসমৰ দুখীয়া মানুহবিলাকৰ বিষয়বিলাক অসমৰ সকলো মানুহে, ধনী মানুহে অসমৰ ৰাজনীতি জগতত যাতে 1 নম্বৰত স্থান পায় তাৰ কাৰণে কাম কৰিছে। যেনেকৈ ধৰক কি কৈছিল, অসমত আগতেও বানপানী হয়, আগতেও গৰাখহনীয়া হয়, কিন্তু অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যাটো অসমৰ জাতীয় জীৱনলৈ একদম গুৰুত্বপূৰ্ণভাৱে কঢ়িয়াই অনা সংগঠনটোৰ নামেই আছিলে কৃষক মুক্তি সংগ্ৰাম। অসমৰ বানপানী সমস্যাটো যে বদলাই দিছে, কেনেকে বদলাই দিছে? 2টা ধৰণে বদলাই দিছে বানপানীটো। এটা হ'ল যে এই অৰুণাচলৰ পৰা নামি অহা নদীবিলাকৰ বুকুৰ পৰা চব পাথৰবিলাক উঠাই দিলে। এটা পাথৰ যদি উঠাই দিয়ে নদীৰ বুকুৰ পৰা, তাৰ তলত 1 কেজি যদি পাথৰ উঠাই দিয়ে তেতিয়াহ'লে 6 কেজিৰ বালি উঠাই থাকে। এই যে বগীবিল দলং আৰু ৰাস্তা বনাবৰ কাৰণে অৰুণাচলৰ পৰা নামি অহা নদী জান জুৰিবিলাকৰ মুখৰ পৰা গোটেই পাথৰবিলাক উঠাই দিলে, তাৰ ফলস্বৰূপে কি হৈছে, আমাৰ গোটেই উত্তৰ অসমৰ নদীবিলাকে পানীৰ লগত সদায় বাঢ়ি লৈ আহে, আৰু বাঢ়ি
বালিখিনি বৰষুণ দিয়াৰ লগে লগে পানী অহাৰ লগে লগে বালিখিনি আহি নদীখন ফুটি পেলাই আগতে নদীখন দ আছিলে এতিয়া পথাৰতকৈ ওখ হৈ যায় আৰু বৰষুণ দিলে বানপানী আহিলে বালিখিনি গৈ পথাৰত পেলাই আৰু এনেকে হাজাৰ হাজাৰ লাখ লাখ বিঘা মাটি আমাৰ কাষেৰে এই বিষয়বিলাক অসমৰ ৰাজনীতি আৰু সমাজত প্ৰথমবাৰৰ কাৰণে কেনেকৈ আমাৰ পথাৰবিলাক ধ্বংস হৈছে সেই প্ৰশ্নবিলাক আমি কৃষক মুক্তি সংগ্ৰাম মন্ত্ৰী লিখাইছিলো আৰু এইবিলাকৰ পৰা আমাৰ খেতিয়কবিলাকক বচাব লাগে বুলি গোটেই অসম যোগে আমি আমাৰ আন্দোলন কৰিছোঁ। বৃহৎ নদীবান এই যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আকৌ নামনি সোৱণশিৰিৰ ওপৰত উজনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বনাব তেনেকুৱা ধৰণৰ 146টা 146টা নদীবান যদি আমাৰ অৰুণাচলৰ ওপৰত নদীবান যদি বনাবলৈ হয় তেতিয়াহ'লে পদিয়াৰ পৰা একেবাৰে এই নহয় কি ক'ব আমাৰ জামুগুৰি ঘাটলৈকে মানে তেজপুৰৰ ওচৰলৈকে এই গোটেই পাৰ্টৰ মানুহে বৃহৎ নদীবান দৰকাৰে কোনোদিন আৰু শান্তিত থাকিবলৈ নাপাব। এই কথাবিলাক অসমৰ ৰাজনীতিত আমি প্ৰথমবাৰৰ কাৰণে আৰম্ভ কৰিছিলো আৰু এইটো কৰাই নহয় পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীবান বিৰোধী আন্দোলনটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ বিৰুদ্ধে আন্দোলন কৰি 7 বছৰ এই বানটো বন্ধ কৰি ৰাখিছে। অসমৰ খেতিয়কবিলাকৰ মাটি পট্টা নাই। তাতকৈ ডাঙৰ কথা অসমৰ 100জন মানুহৰ ভিতৰত 28জন মানুহৰ নিজৰ বুলিবলৈ মাটিয়েই নাই। তাক ইংৰাজীত লেণ্ডলেছ বুলি কয়, ভূমিহীন বুলি কয়। অসমৰ 100জন মানুহৰ 28জন হ'ল ভূমিহীন। 32জনৰ মাটি আছে কিন্তু ভাত খাবলৈ নোজোৰে। মাটি আছে কিন্তু খেতিৰে ভাত খাবলৈ নোজোৰে। তেওঁলোকক কি বুলি কয়? ইংৰাজীত কয় মাৰ্জিনেল ফাৰ্মাৰ বা উপান্ত কৃষক বা দুখীয়া কৃষক। তাৰপিছত বাকী যিবিলাক মানুহৰ মাটি আছে কিন্তু সেই মাটিৰে ভাত খাবলৈ জোৰে কিন্তু বানপানী আহিলে নোজোৰে বা খেতিৰ সময়ত যদি গৰুটো মৰি থাকে তেতিয়া হ'লেও মাটিকণ বন্ধ কৰি দিব লাগে। নহ'লে বা কি হয় যদি বিয়া পাতিবলগীয়া হয় বা দেউতাকৰ শ্ৰাদ্ধ পাতিবলগীয়া হয় তেতিয়াও মাটি বন্ধ কৰি দিব লাগে। এই যে মানুহৰ আচল সমস্যাবিলাক যে অসমৰ 100জন খেতিয়কৰ 28জন মানুহৰ মাটিয়ে নাই। প্ৰত্যেকজন মানুহক মাটি দিয়াটোৱে চৰকাৰৰ প্ৰথম আৰু প্ৰধান কাম। এই প্ৰশ্নটো অসমৰ ৰাজনীতিত আমি প্ৰথমতে আৰম্ভ কৰিছোঁ। আমি কৈছিলো যে 28জন মানুহৰ যেনেকৈ মাটি নাই 32জন মানুহৰ মাটি আছে কিন্তু খাবলৈ নোজোৰে। সেইকাৰণে তেওঁলোকে কেতিয়াবা হাজিৰা কৰিবলৈ যায়, কেতিয়াবা তেওঁলোকে ৰিক্সা চলায়, কেতিয়াবা তেওঁলোকে বেংগলোৰত কাম কৰিবলৈ যায়, কেতিয়াবা তেওঁলোকে কি কয় হোটেলত কাম কৰিবলৈ যায় আৰু তাৰ ফলস্বৰূপে তেওঁলোকে সন্মানৰ জীৱন এটা কটাবলৈ নাপায়। হয়নে নহয়? এতিয়া 28 যোগ 32 দুইটা লগাই দিলে 60জন হয়। 100জন মানুহৰ ভিতৰত অসমৰ 60জন মানুহে ভালকৈ খাবলৈ নাপায়। যদি 100জন মানুহৰ ভিতৰত 60জন মানুহে ভালকৈ খাবলৈ নাপায় তেতিয়াহ'লে সেইখন কি দেশ হ'ব? আমি কৈছিলো যে অসমৰ প্ৰত্যেকটো পৰিয়ালক অতি কমেও 12 বিঘাকৈ মাটি দিব লাগিব চৰকাৰে। সেই মাটি বানপানীৰ পৰা ৰক্ষা কৰিব লাগিব, গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিব লাগিব। কাৰণ মাটিৰ খাজনা এই কাৰণে দিওঁ যে সেই মাটিখিনি ৰক্ষা কৰি দিয়াৰ দায়িত্ব চৰকাৰৰ। আৰু সেই মাটিখিনিত চৰকাৰে পানী যোগান দিব লাগিব। পানী জলসিঞ্চন পানী যোগানৰ ব্যৱস্থা কৰিব লাগিব। যদি পানী যোগান দিয়ে তেতিয়াহ'লে এডৰা পথাৰত 3বাৰ খেতি কৰিব পাৰি। এবাৰ শালি খেতি, এবাৰ বড়ো খেতি, এবাৰ শাক পাচলি খেতি। এডৰা পথাৰতে যেতিয়া হ'ব মেজিকৰ নিচিনাকে আপোনাৰ 10 বিঘা মাটি থাকিলে কি নিজে নিজে 30 বিঘা হৈ যাব। আৰু 30 বিঘা যেতিয়া মাটি থাকিব তেতিয়াহ'লে
তৰুণ গগৈ ডাঙৰীয়াই আমাক খুটা আঁঠুৱা কম্বলো বিলাব নালাগে আৰু হিমন্ত বিশ্ব শৰ্মাই আমাক 1250 টকাৰ অৰুণোদয় দিব নালাগে। তেতিয়া ঢকুৱাখানাৰ মানুহে ক'ব পাৰিব যে হিমন্ত তই বৰ বদমাছ, তই আনৰ টকা খাও, তোৰ বেলেগ ইনকাম নাই, অকল খালি ৰাজনীতিটোৱে তোৰ একমাত্ৰ ব্যৱসায় আৰু এই ব্যৱসায় কৰি তই অসমৰ ভিতৰত আটাইতকৈ বেছিকে ধনী হৈছ। তই আৰু 2 নম্বৰী নকৰিবি। মোৰ ঘৰৰ পৰা 1 বস্তা জহা চাউল দিছো, খা জহনি যোৱা কিন্তু গণ্ডগোল নকৰিবি। হয়নে নহয় কওক? হয়নে নহয় কথাটো? অসমীয়া মানুহৰ এইটো দম যেতিয়ালৈকে নাহিব, যেতিয়ালৈকে হিমন্তক দেখিলে চুমা খাই দিব, হিমন্তক দেখিলে যেতিয়ালৈকে ক'ব নোৱাৰিব এই তই বৰ গণ্ডগোল কৰিছ দেই, আমাৰ মহিলাবিলাকক কি 1250 টকা দিছ, যদি দিব লাগে এজনীক দিলে নহ'ব, দুজনীক দিলে নহ'ব, অসমত যিমান মহিলা আছে সকলোকে তই অৰুণোদয় দে, আৰু যদি দিব লাগে এইটো 5000 টকাকে দে। হয়নে নহয়? হয়নে নহয়? বিধানসভাত মই সুধিছিলো, মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছিলো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, মোৰ মা, মোৰ আইতা, মোৰ ককা আৰু মোৰ দেউতা আৰু মোৰ খুৰা দিয়কে আপুনি 250 টকাৰ বৃদ্ধ পেঞ্চন দিয়ে, 250 টকাৰ বৃদ্ধ পেঞ্চন। আপোনালোকে এবাৰ এটা ভাবি চাওকচোন, 250 টকাত এতিয়া 1 কেজি হৰলিক্স এটাও কিনিবলৈ নাপায়। হয়নে নহয়? হয়নে নহয়? এগৰাকী বিধৱা মহিলাক 300 টকাৰ বিধৱা পেঞ্চন দিয়ে। 300 টকাত হিমন্ত বিশ্ব শৰ্মাৰ মূৰটো কিনিবলৈ পাব নেকি? হয়নে নহয়? হয়নে নহয় কওক? আৰু এই 250 টকা বা 300 টকা যদি আনিবলৈ ইয়াৰ পৰা আপুনি ঢকুৱাখানাৰ বেংকলৈ যায়, যদি বেটাৰী ৰিক্সাখন বা ইলেক্ট্ৰনিক ৰিক্সাখনত যদি উঠি যায়, আহোঁতে আৰু যাওঁতে আৰু ঢকুৱাখানাত এটা পৰঠা খাওঁতে 250 টকাটো তাতে ঘটি আহে। হয়নে নহয় কওক? এইটো কণা হাঁহক পতান ধান দিয়া বুলি কয় নে নকয়? মই বিধানসভাত কৈছিলো যে বৃদ্ধ পেঞ্চনো 3000ৰ পৰা 5000 কৰিব লাগে আৰু অসমৰ সকলো বৃদ্ধ বিদ্যাক, অকল কেইজনমানক নহয়, সকলো বৃদ্ধ বিদ্যাক দিব লাগে। আৰু যদি নিদিয়ে মই কৈছিলো যে সকলো বুঢ়া মানুহক মই লগত লৈ আহিম আৰু এদিন আপোনাৰ ঘৰৰ সন্মুখত মই অনশনত বহি থাকিম। মই কৈছিলো অসমৰ মুখ্যমন্ত্ৰীক সন্মুখত ৰাখি কৈছিলো যে আপুনি যে 1250 টকাৰ অৰুণোদয় আঁচনি দিয়ে, আপুনিতো ইলেকশ্যনত কৈছিলে যে 3000 টকা দিয়ে, এতিয়ালৈকেতো দিয়া নাই, 1250 টকা দিয়ক। মই তেখেতক কৈছিলো যে মই 1250 টকা এটা আপোনাক দিম, আপুনি এমাহ নালাগে, এদিন চলি দেখুৱাওক। হয়নে? এদিন চলি দেখুৱাওক। হিমন্ত বিশ্ব শৰ্মাই কোৱা একাপ কফিৰ দাম 1250 টকাতকে বেছি। আৰু মোৰ মা, মোৰ পেহী, মোৰ খুৰীদেউ, মোৰ আপাদেউ হাতত চলিবৰ কাৰণে এমাহত দিয়ে 1250 টকা, আৰু 1250 টকা দি হিমন্ত বিশ্ব শৰ্মাই ভাবে যে মই অসমৰ মহিলাবিলাকক কিনি পেলাম। হয়নে নহয় কওক? একদম মিটিঙলৈ আহিলে একদম পুৰা চিঞৰিব, আপোনালোকে অৰুণোদয় পায়নে নাপায়? এনেকে চিঞৰে, হয় নে নহয়? যেন একদম তেওঁহে আমাক পইচা দি ৰাখিছে, তেওঁ বাপেকৰ ঘৰত ডাঙৰকে একদম টোপোলা এটা বান্ধি থৈছিলে আগতে, হয়নে নহয়? তাৰ পৰা আনি যেন আমাক দি আছে। আৰে ভাই, আমাৰ টকা, আমাৰ কথা, তুমি ক'ত খৰচ কৰিছা সেইটো আঁচনিটো নামে তুমি দিছা। হয়নে নহয় কওক? তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাকে ভোট দিব লাগিব এনেকুৱাটো কথা নাই। হয়নে নহয়? মই শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকক এটা কথা ক'ব খুজিছো, আপোনালোকে নিশ্চয় গম পায় যে